কালিলৈকে হিতেশ দেৱ শৰ্মাই মোৰ এগেইনষ্টতে লিখি থাকে এতিয়া ময়ো কম এইটো মোৰ বিৰুদ্ধে বাপেক পুতেকৰ ষড়যন্ত্ৰ বুলিহে ক'ব লাগিব আলতু ফালতু ফটুৱা কথা কোৱা আপুনি বাদ দিয়ক ডাঙৰ কথা হৈছে যে যিসকলে মোৰ প্ৰতি আক্ৰমণ কৰে দুদিন পিছত আপোনালোক প্ৰথম অৱস্থাত তেওঁলোক আপোনালোকৰ লগত হিতেশ দেৱ শৰ্মা ইমান দিন আছিল আপোনালোকৰ লগত মানে আপোনালোক আৰু হিতেশ দেৱ শৰ্মা মোটামুটি এটা কেম্পতে আছে কালিৰ পৰা কেম্পটো ভাঙি গ'ল এটা সিৰিয়াছ বিষয় কিমান তুলুঙা কথাৰে তেওঁ পাতল কৰিব বিচাৰিছে কিছু সময় পূৰ্বে অসমৰ দৰ্শকসকলে নিশ্চয় দেখিছে এটা ইমান দুৰ্ভাগ্যজনক ঘটনা ঘটিছে আৰু সেই সময়ত তেওঁ খুচৰি ফুৰিছে পুৰণি ঘাঁহ মানুহে বিচাৰিছে জুবিনৰ ন্যায় আৰু আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে সমস্ত ফটুৱা কথাই সোপা নিজৰ গৃহ বিভাগৰ ব্যৰ্থতা ঢাকিবলৈ গৈ এতিয়া মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে আনৰ গাত দুখ ঠেলিব বিচাৰিছে আৰু পুৰণি দুৰ্গন্ধ বিচাৰি ফুৰিছে কুকুৰাই যেনেকৈ গেলা পচা বস্তু বিচাৰি তাত খাদ্য বিচাৰে মুখ্যমন্ত্ৰীয়ে এতিয়া এই দুৰ্গন্ধৰ মাজত উদ্ধাৰ পোৱাৰ খাদ্য বিচাৰি ফুৰিছে মিছা কথা নহ'ব অসমৰ মানুহে ন্যায় বিচাৰিছে আৰু ন্যায় পাবৰ কাৰণে ন্যায়ালয়ক সঠিক পথ দিবৰ কাৰণে আৰক্ষী প্ৰশাসনৰ যিটো গুৰু দায়িত্ব যিটো ভূমিকা সেইটো পালন কৰাৰ ব্যৱস্থা কৰক